So hello everyone. So তোমালোকৰ মাজলৈ মই আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু আমি এই ভিডিঅ'টোত আমি CW যেটো সেকেন্ড কাউন্সেলিং হ'ব তাৰ যেটো এক্সপেক্টেড ৰেঙ্কস থাকিব পাৰে ডিফাৰেন্ট কলেজৰ কাৰণে হেতু আমি ডিসকাস কৰিবলৈ গৈ আছোঁ। সো মই ভিডিঅ'টো বহুত বেছি দীঘল নকৰোঁ আৰু তোমালোকে দেখিছে বহুতখিনি চেনেলত এনেকুৱা এক্সপেক্টেড ৰেঙ্ক ওলাইছে। তো আমি CBNT হাবছৰ ফেমিলিৰ পৰাও আমি এটা এক্সপেক্টেড ৰেঙ্কস কিছুমান আমি উলাব গৈ আছোঁ কাৰণ কিয় বহুতখিনি ষ্টুডেন্টছৰ এটা কমন ডাউটস বা আমাক কমেন্ট দি আছে যে দাদা আমি কেনেকুৱা ধৰণৰ rank expect কৰিব পাৰো যে এটো এখন কলেজত পাম আৰু অফ কোর্স আজি তোমালোকে এইখিনি সময় খুব কঠিন সময় কাৰণ এইখিনি সময় তোমালোকে এখন কলেজ পাবা এটা সিট পাবা আৰু সেই সিটটোৱে তোমালোকৰ এটা কেৰিয়াৰ বনিব তোমালোকে ভৱিষ্যত কি কৰিবা কেনেকৈ তোমালোকে লাইক জীৱন যাপন কৰিবা সব গুটেখিনি ডিপেন্ড কৰিব আৰু এইখিনি সঁচা এটা খুব ক্ৰুচিয়েল পিৰিয়ড হয়। সো আমি আজি এটা লৈ আহিছো আৰু তোমালোকে স্ক্ৰিনত দেখা পাবা অলৰেডি আমাৰ যিখিনি ক্যালকুলেটেড ডাটা এইখিনিৰ পৰা তোমালোকে এটা মানে ক'ব পাৰিবা যে মই এইটো ক্যাটাগৰীত পৰিছো তো এইখিনি যদি ৰ্যাঙ্কৰ ভিতৰত মোৰ আছে দেন মই পাব পাৰো সেকেন্ড কাউন্সেলিংত আৰু যদি নাই তেতিয়া হলে তোমালোক স্পট কাউন্সেলিংৰ ফালে যোৱাটো উচিত বুলি মই ভাবো আৰু আগত মই ভিডিঅ' বনাইছো যে স্পট কাউন্সেলিং কেতিয়া হ'ব এডমিশন কোনদিনা হ'ব তো তোমালোকে হেতু চাব পাৰা আৰু স্পট কাউন্সেলিং 14 আগষ্ট 2026 হ'ব এটো AEC-তে হ'ব গুটে কলেজ বিলাকৰ। সো তোমালোকে তাত যাব লাগিব যদি এই ৰ্যাঙ্কত নাথাকে। সো যেটো তোমাৰ সেকেন্ড কাউন্সেলিংৰ ৰিজাল্টৰ প্ৰায় আহিবই প্ৰায় 8 তাৰিখে আমি পাব লাগে 8-9 তাৰিখে। সো মই এতিয়া এক্সপেক্টেড ৰ্যাঙ্ক কিছুমান আমি মই কৈ দিছো তোমালোকৰ। সো যদি যেটো কলেজ বিলাকত বহুতখিনি ব্ৰাঞ্চেছ থাকে তো তাত কিছুমান লো ব্ৰাঞ্চ থাকে এটা মই প্ৰত্যেকটা ব্ৰাঞ্চত এক্সপেক্টেড ৰ্যাঙ্ক নকব না কাৰণ ভিডিঅ'টো দীঘল হৈ যায় কিন্তু তোমালোক এটো কম নিশ্চয় যে যেটো প্ৰত্যেকখন কলেজৰ যেটো ব্ৰাঞ্চ থাকে মানে গুটেইটা ব্ৰাঞ্চত একে ধৰণৰ কাট অফ না যায় কেটামান লো ব্ৰাঞ্চ থাকে কেটামান ভাল ব্ৰাঞ্চ থাকে টপ ব্ৰাঞ্চ থাকে বা কেটামান মিডিয়াম স্কোৰৰ মাৰ্কস ৰ্যাঙ্কটো তোমালে পাই যাবা। এটা মই সদায় লোয়েষ্ট হেৰিটো ধৰিছো যে তুমি এটলিষ্ট হেনুকা এটা ৰ্যাঙ্ক পালে সেই কলেজখনত থাকিবা বুজি পাইছা ন মই কোৱা নাই যে এইটো ব্ৰাঞ্চত তুমি এইটো ৰ্যাঙ্কত তুমি একদম টপ পাবা বাট দা থিং ইজ দ্যাট এটো যদি ৰ্যাঙ্কৰ ভিতৰত তোমালোকে আছে তো সেই কলেজখনত পাছ চান্স আছে হয়তো তোমালোকৰ ব্ৰাঞ্চটো একদম মানে বেছি কাট অফ যোৱা ব্ৰাঞ্চ নহব পাৰে। এটা এক্সাম্পল আমি AEC খনত প্ৰায় 8টা ব্ৰাঞ্চ আছে এটা যদি তুমি ইনস্ট্ৰুমেন্টেশন হওক বা IP ৰ কথা যদি ভাবা যায় তাত আমাৰ কম্পিটিটিভলি বাকি ব্ৰাঞ্চ বিলাকতকে আৰু কাট অফটো কিছু কম ৰ্যাঙ্কতে হৈ যায় মানে একচুয়ালি কম মানে বেছি ৰ্যাঙ্কত হৈ যায় মানে তোমাৰ সাপোজ যদি তুমি 1000 ৰ কাউট টাকা পাই যাবা ঠিক আছে কিন্তু তোমাৰ যদি তাৰ বেলেগ ব্ৰাঞ্চ বিলাকত তোমাৰ হয়তো 500 ৰ কাউট লাগিব 600 700 এনেকুৱা লাগিব কিন্তু তোমালোকে 1000 1100 টো সেই ব্ৰাঞ্চ লো ব্ৰাঞ্চ বিলাক পাই যাবা। তো মই সেইবিলাক কথা কৈছো যত তোমালোকে মানে অলপ বেছি ৰ্যাঙ্কটো তোমালোকে সেই সিটটো মানে একুয়াৰ কৰিব পাৰিবা বুজি পাইছা তো। সো তোমালোকে স্ক্ৰিনত দেখিব পাৰিবা এটা যদি মই AEC কথা কও আৰু আমাৰ ক্যাটাগৰী বিলাক অলৰেডি লিখা আছে ইয়াতে আৰু লগতে তোমালোকে ইয়াত অবলিক চিনটো দি আছে অবলিক চিনটোৰ মিনিংটো হ'ল যে যেটো গভৰ্ণমেণ্টে আমাক 5% ৰিজাৰ্ভেশন দিছে ফৰ গভৰ্ণমেণ্ট স্কুল। সো তোমালোকে যদি গভৰ্ণমেণ্ট স্কুলত পঢ়া তেতিয়া হলে এই লেফট সাইডৰ প্ৰথম যিখিনি নাম্বাৰ পাবা সেইখিনি সব 5% ৰিজাৰ্ভেশনৰ আৰু যেটো 5% হয় তাতে অলপ কম্পিটিশনটো বাঢ়ি যাব অফ কোর্স কাৰণ তোমালোকে মাত্ৰ 5% দিছে সব ষ্টুডেন্টস বেছি ষ্টুডেন্টস যদি গভৰ্ণমেণ্টৰ পৰা এপ্লাই কৰে এটা অফ কোর্স কাট অফটো বাঢ়িব ন তো 5% কাট অফৰ কাৰণে আৰু যিখিনি 5% ত নপৰা সেইখিনি কাৰণেও দিয়া আছে। সো তোমালোকে প্ৰথম দেখিব পৰা স্ক্ৰিনত AEC ৰ কাৰণে আমাৰ জেনেৰেলৰ কাৰণে কিমান 1000/1500 মানে তোমালোকে যদি 5% কোটাত পাওঁতে 1000 ৰ্যাঙ্কৰ ভিতৰত থাকিলে পাই যাবা ফ্ৰম জেনাৰেল ক্যাটাগৰী আৰু তোমালোকে যদি 5% নপাৰে 1500 তলত থাকিলে পাই যাবা কিবা এটা পাবা মানে লাইক লোৱেষ্ট ব্ৰাঞ্চ বিলাক পাই যাবা। OBC NCL হলে এইটো ৰ্যাঙ্কৰ ভিতৰত পাবা তোমালোকে দেন SC হলে তোমালোকে এইটো ৰ্যাঙ্ক তোমালোকক দিয়া আছে 1900 and 3000 তো এইটো ৰ্যাঙ্কত পাব লাগে আৰু ST প্লেন হলে তোমালোকে এইটো দিয়া আছে 2300 যেটো আমাৰ 5% কোটা থকা ষ্টুডেন্ট খিনিৰ বাবে আৰু যিখিনি 2900 যিখিনি আমাৰ কোটা নথকা বাবে দেন ST হিলছৰ কাৰণে দিয়া আছে আৰু সেম তেনেকুৱা AEC দৰেকে আমি BBC দিছো তোমালোকে ৰ্যাঙ্ক খিনি ভালদৰে চাব পাৰা ওকে মই বাৰবাৰ মাতি দিয়া নাই AEC দিছো BBC দিছো বৰাক ভেলি দেন তোমালে বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ এখন চাব পাৰা কেনেকুৱা ৰ্যাঙ্ক গৈছে 2600/3000 দিছে দেন 3200/3500 NCL ৰ কাৰণে SC কাৰণে 3100/4200 ST প্লেনছৰ কাৰণে 38800 দেন ST হিলছৰ কাৰণে 8800 তো এইখিনি ৰ্যাঙ্ক হয়। হেমাজি ইঞ্জিনিয়াৰিং কলেজ গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ JEC কাৰণে তোমালোকে চাব পাৰা কাৰণ AEC যেটো কম্পিটিশনছ থাকে বহুতখিনি তো 1000 বা 1600 1000 5% ৰিজাৰ্ভেশন থকা হেৰি কাৰণে আৰু 1600 যিখিনি 5% ৰিজাৰ্ভেশন নাই
এইটো জেনেৰেলৰ কাৰণে ওকে আৰু MCLৰ কাৰণে 80,000 আৰু জেনেৰেলৰ কাৰণে প্ৰায় AC অলমষ্ট একেই যায় কাৰণ AC খন টপ কলেজ আৰু কম্পিটিশ্যনটো সদায় বেছিয়ে থাকে দেন SC কাৰণে চাব পাৰা ST প্লেইন ST হিলছ তো আমি ধুনীয়াকৈ বনাই দিছোঁ দেন জিষ্টৰ কাৰণে তোমালোকে চাব পাৰা আই হোপ তোমালোকে এইখন চাৰ্ট চাই তোমালোকে বুজি পাইছা কাৰণ ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ তো খুব কম সময়ত মই এইখন চাৰ্ট বনাই দিছোঁ তোমালোকে যাতে এটা তোমালোকৰ মনত এটা তোমালোকে ভাবিব পাৰা যে এইটো মই এখন কলেজত চিটটো পাব পাৰোঁ কাৰণ এইখিনি সময়ত জানো আমিও সেইটো এটা টাইম পাছ কৰি আছোঁ যে কেনেকুৱা এটা মনত খেলি থাকে যে মই ক'ত পাম কি নাপাম তো এইখন আই হোপ যে এই চাৰ্টটোৰ পৰা কিছু তোমালোকে এটা এজিউম কৰিব পাৰিবা বাট দিছ ইজ নট দ্য এক্সেক্ট চাৰ্ট এইটো মানে এটা এজিউম কৰা হৈছে যে ইয়াৰ কাষত থাকিলে তোমালোকে পাব পাৰা ঠিক আছে চ' মই ভিডিঅ'টো দীঘল নকৰোঁ ইয়াতে সামৰিছোঁ আৰু আমাক জনাই থাকিবা আপডেটবিলাক যে কেনেকুৱা পোৱা মই আপডেটবিলাক আমি দি আছোঁ আমি আগৰ বছৰবিলাকতো দিছিলোঁ এইবাৰো দিছোঁ তো এনেকুৱা আমি কিবা আপডেট আহিলে আমি নিশ্চয় দিম তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা ভিডিঅ'টো লাইক কৰিবা আৰু আমাৰ লগত জড়িত হৈ থাকিবা ধন্যবাদ